হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? মোৰ ভালেই বাৰু। আৰু বহুত দিনৰ পিছত ভিডিঅ' এটা আৰম্ভ কৰিছোঁ। সকলোৱে ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু এইটো ভিডিঅ' হ'ল বাৰু দিন, কিন্তু মই এডিটিং কৰিবলৈ সময়ে পোৱা নাছিলোঁ। আৰু এতিয়া মই কানি কাপোৰ ধুই গা পা ধুই কৰি আহিলোঁ। এতিয়া একাপ চাহ খাম। চাহ খাই কৰি লৈ পেলাই কাপোৰকেইটা মেচিনত শুকুৱাই থৈছোঁ, সেইকেইটা মেলিমগৈ। আৰু এইকেইটা কাপোৰ মই মেচিনতে অকণমান শুকুৱাই লৈছিলোঁ, এতিয়া মেলি দিছোঁ। চাওকচোন আজি বতৰটো মানে ৰ'দ নাইকিয়া, তথাপিও ইমান গৰম গৰম লাগিছে। খুব মতে একদম ঘামিয়ে আছোঁ। ৰাতিপুৱা 5:30 বজাতে উঠিলোঁ, দেহা কলেজলৈ পঠিয়াই কৰি লৈ পেলাই ঘৰৰ কাম বন কৰি কানি কাপোৰ ধুই কৰি আজৰি হ'লোঁ। এতিয়া 7টা মানে বাজিলে। আৰু আজি আম অলপমান পালোঁ। চাওকচোন ইমানখিনি আম পালোঁ বিচাৰোঁতে। মানে কাপোৰ মেলিবলৈ যাওঁতে আম দেখিলোঁ, বোলো ইমান সৰি আছে, আৰু অকণমান জোকাৰি দিলোঁ। একদম ঢেৰ আম সৰিলে। আৰু বোলো আপোনালোকৰ আগতো দেখাওঁ, এইবছৰ আম পকা আম আপোনালোকৰ আগত দেখুৱাই নাই নহয়। আমজোপা খাবলৈ বহুত মিঠা হয়। আৰু এতিয়া এয়া অকণমান ভাতকে বনালোঁ, কাৰণ ৰুটি বনাবলৈও মন যোৱা নাই, দেহাও ঘৰত নাই যে। ভাতকেইটা একেবাৰে বহাই দিলোঁ। আৰু তাৰ কাৰণে এয়া খাবলৈ এইখিনি যোগাৰ কৰি ল'লোঁ। মানে অকলে অকলে যে অকণমান মানে এনেকৈ জুতি পুতি লৈ ল'লে খাবলৈ ভাল লাগে আৰু। সেইকাৰণে এইখিনি বনাই ল'লোঁ। অকণমান ভেন্দি ফ্ৰাই কৰি ল'লোঁ, পটল, লগতে আম এটাও কাটি ল'লোঁ। আৰু এতিয়া ভাত অকণমান খাই কৰি লৈ পেলাই আহিলোঁ। আহি পিনে আজি ৰাতিপুৱাই যে ভাত খালোঁ, কিবা গধুৰ গধুৰ লাগিছে, বোলো অকণমান খোজেই কাঢ়োঁ আৰু আপোনালোকক আমাৰ ৰাস্তাটো দেখাওঁ। চাওকচোন আমাৰ ৰাস্তাটো হ'লহি, কিমান ধুনীয়া লাগিছে নহয়নে ৰাস্তাটো? আগতে যে বৰষুণৰ বতৰত ওলাবই নোৱাৰি, ইমানেই বোকা। এতিয়া ইমান ভাল লাগিছে ৰাস্তাটো দেখি, একদম চাফা চাফা লাগিছে। খালি ওখ হ'ল আৰু অকণমান, একো নাই বাৰু। আৰু এইফালে আমাৰ গোলনেমু হৈছে, বোলো সেয়াও আপোনালোকক দেখাওঁ। মানে সোনকালে কাম কৰি আজৰি হ'লোঁ যে, তেনেকুৱা কৰিবলগীয়া কাম একো নাই। গতিকে বোলো বাৰীত কি কি আছে আপোনালোকৰ আগতো দেখাওঁ। আৰু এইফালে আম ছিঙি নিলোঁ, অলপমান হেৰি কৰি নিলোঁ, কৈছোঁৱে আপোনালোকক। এতিয়া এইখিনি লাগি আছে চাওকচোন। আৰু এয়া কল, এইটোকো কাটিবলৈ হৈছে, অকণমান হেলনীয়া হৈ গ'লগৈ। আৰু এতিয়া অমিতাও দেখাম আপোনালোকক দুটামান। চাওকচোন অমিতাখিনিও আমি ঘৰৰ অমিতাই খাওঁ। আৰু লগতে অমিতা মানে আমাৰ প্ৰায়ভাগ দাইলতে হওক চব্জিয়ে হওক থাকেই, মানে অমিতা খাই মই বিৰাট ভাল পাওঁ। আকৌ সিদিনাখন যে দেখাইছিলোঁ তামোলটো, এয়া চাওকচোন ডাঙৰ হোৱাই নাই। আৰু এইফালে দুপৰীয়া ভাত সাজ দেহা নাই কাৰণে এনেকৈয়ে খালোঁ। আজি পচলা বনালোঁ মচুৰ দালিৰ লগত, ৰঙালাও আলু পচলা। কিমান ভাল লাগিলে ভাতকেইটা খাই পেলাই। এখনেই বনাই পেলাই থৈ দিলোঁ, আৰু সি নাথাকিলে যে, আৰু বেলেগ আজি কোনো নাইকিয়া ঘৰত, সেইকাৰণে অকলে যে এনেকৈয়ে খালোঁ। ভাত পানী খাই বৈ হ'ল। এইফালে এয়া অকণমান সন্ধিয়া সময় হ'বহি, আৰু আমাৰ কলিজা আমাৰ ঘৰলৈ আহিলে অকণমান খেলিবলৈ, সেয়া তাইৰ লগতে খেলি আছোঁ। আৰু অলপ পাছত আমি মাহঁতৰ ঘৰলৈ যাম, সেইকাৰণে যো-জাও মই কৰি আছোঁ। এইফালে তাইও খেলি আছে। আৰু দেহা মানে টিউশ্যন আছিল যে, সেইকাৰণে মানে দেৰিকৈ মা ঘৰলৈ যাব লগা হৈছে। দেহাও টিউশ্যনৰ পৰা আহিলে, আহি দুই এটা কাম আছে সেইকেইটা কৰি লৈছে। তাৰপাছতে ওলাই পেলাই যাম মাহঁতৰ ঘৰলৈ। এয়া মোৰ লগত লোক-ভাগ খেলি আছে, বহুত মৰম লগাইছে। আৰু ইমানেই কথা ক'বলৈ লৈছে নহয়, এই একে ডাঙৰ মানুহৰ নিচিনা কথা কয়। বয়সতকৈ মানে কথা শুনিলে মানে একদম হাঁহিত থাকিবও নোৱাৰোঁ, আৰু হতভম্ব হোৱা দিও হওঁ, বা ক'ৰ পৰা শিকিলে বুলি। আৰু এতিয়া ইয়াক মানে কেঁচুৱা খুৱাই আছে। আৰু এতিয়া মাহঁতৰ ঘৰলৈ ওলাই আহিলোঁ। কালিলৈ মানে পেহাৰ শ্ৰাদ্ধ আছে বছৰেকীয়া। মই আজিয়ে আহিছোঁ, কাৰণ সকলোকে পাম, মনটো ভাল লাগিব। আৰু বহুত বছৰ মানেই হ'ল আৰু মা ঘৰত নাথাকা, মানে দিনতীয়াকৈ আহি আহি যাওঁহি। আজি ভাবিছোঁ এৰাতি থাকিয়ে যাওঁ বুলি। আৰু ইমানেই ভাল লাগিল নহয়, আৰু মনটো খুবেই মানে একদম ফূৰ্তি এটা লাগিলে সকলোকে লগ পাই। নামতে ভাত পানী খাই কৰি আহিলোঁ।
আহিলোঁ আৰু মাৰ লগত কথা পাতি পাতি ৰাতি আকৌ এবাৰ চাহ খাইছোঁ।